জয় হিন্দ সবৰমণি ভিসকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ যদিহে আপোনালোকে অসম পুলিচৰ ABN UB কনষ্টেবল ABSI UBSI গেট 4 কমাণ্ডো বেটালিয়নছ AP আৰু ড্ৰাইভাৰ কনষ্টেবল এই পদবিলাকত যদি আপোনালোকে এপ্লাই কৰিছিলে তেতিয়ালে আপোনালোকৰ কাৰণে আহিছে এটা বহুতে ভাল খবৰ এই ভাল খবৰটো ভিডিঅ'ৰ জৰিয়তে ফুল ইনফৰমেশন নকৰে আপোনালোকক ডিটেইলছ বিলাক জনাবলৈ বিচাৰিছো ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে যদি আপোনালোকে তৈয়াৰী কৰিম বুলি ভাবিছে তেতিয়ালে আপোনালোকে আমাৰ অফিচিয়েল সাইটত ভিজিট কৰিব indiajobsupdate.com তাতে অসম পুলিচৰ আগত যিমান বিলাক এক্সাম হৈছিল তাত যি কোৱেশ্চন আহিছিল সেই কোৱেশ্চন বিলাক আমি এতিয়া indiajobsupdate.com অফিচিয়েল ওয়েবসাইটত মক টেষ্ট দি আছো ঠিকে আপোনালোকে মক টেষ্টসমূহ দিব পাৰিব যদি আপোনালোকে জয়েন হ'ব বিচাৰে আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ লওক ভিডিঅ ডেসক্ৰিপচনৰ লিংক দিয়া আছে ৰেগুলাৰ আপোনালোকে মক টেষ্টৰ লিংকসমূহ আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত আপোনালোকে পাই থাকিব যদি জয়েন হ'ব বিচাৰে আমাৰ WhatsApp গ্ৰুপত আপোনালোকে জয়েন হৈ লওক মন্টু ডিফেন্স আসাম ভিডিঅ ডেসক্ৰিপচনৰ লিংক দিয়া আছে এতিয়া অসম পুলিচৰ যোনসকল বন্ধু-বান্ধৱী এপ্লাই কৰিছে তেওঁলোকৰ বাবে আহিছে এটা বহুতে ভাল খবৰ আমাৰ CM স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ঘোষণা কৰিছে অসম পুলিচৰ যিখিনি কমাণ্ডো বেটালিয়নৰ ভ্যাকেন্সি মুকলি কৰা হৈছিল পায় বহু কম ভ্যাকেন্সি মুকলি কৰা হৈছিল কমাণ্ডো বেটালিয়নৰ বাবে 164 টা ভ্যাকেন্সি মুকলি কৰা হৈছিল আৰু এতিয়া আমাৰ CM স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ঘোষণা কৰিছে যে কমাণ্ডো বেটালিয়নৰ ভ্যাকেন্সি বঢ়াই দিয়া হ'ব এটা বহুতে ভাল খবৰ কমাণ্ডো বেটালিয়নৰ যোনসকল বন্ধু-বান্ধৱী এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে এটা বহুতে ভাল খবৰ 164 ভ্যাকেন্সি আছিল আপোনালোকৰ আগত যেটা এডভান্সমেন্ট মুকলি কৰা হৈছিল এতিয়া আমাৰ মামাই ঘোষণা কৰা হৈছে যে কমাণ্ডো বেটালিয়নৰ ভ্যাকেন্সি বঢ়াই দিয়া হ'ব আৰু লগতে অসম পুলিচৰ ভ্যাকেন্সিও বঢ়াই দিয়া হ'ব আৰু আমাৰ CM সালে গৈছে যে 1 লাখ নিবনুৱাক ইতিমধ্যে চাকৰি দিলে আৰু 50,000 চাকৰি দিব 35,000 বিজ্ঞাপন ইতিমধ্যে মুকলি কৰা হ'ল আৰু আপোনালোকৰ 15,000 বিজ্ঞাপন মুকলি কৰা হ'ব আৰু হেখিনি ভিতৰতে হয়তো অসম পুলিচৰ ভ্যাকেন্সি খিনি আপোনালোকে ইয়াতে বঢ়াই দিয়া হ'ব এই বিষয়ে আপোনালোকে গম পালে অসম পুলিচৰ ABN UB কনষ্টেবলত বহুত ভ্যাকেন্সি খালি হৈ আছে কাৰণ আপোনালোকে গম পাইছে প্ৰমোশন পায় AB কনষ্টেবলৰ পৰা লেছ নায়কলে পায় 28,000 প্ৰমোশন হৈছে আৰু সেই ভ্যাকেন্সি খিনি মিনিমাম বহুত খালি হৈ আছে সেই ভ্যাকেন্সি খিনি যদি কেনবাকে ইয়াৰ অলপো যদি আপোনালোকক এই ভ্যাকেন্সি খিনি যদি এড কৰি দিয়ে তেতিয়ালে বহুত ভ্যাকেন্সি হ'ব অসম পুলিচৰ ABN UB কনষ্টেবলত পায় 3945 টা ভ্যাকেন্সি মুকলি কৰা হৈছিল আৰু লগতে UB কনষ্টেবলৰ বাবে আছিল 1645 আৰু AB কনষ্টেবলত আছিল পায় 2300 টোটাল 3945 টা ভ্যাকেন্সি মুকলি কৰা হৈছিল আৰু যদি কেনবাকে ভ্যাকেন্সি বঢ়াই দিয়া হয় তেতিয়ালে আপোনালোকৰ মিনিমাম পায় বহুত বেছি বাঢ়ি যাব কিমান ভ্যাকেন্সি বঢ়াই দিয়ে ইতিমধ্যে আমি ক'ব নোৱাৰো আপোনালোকে মিনিমাম ধৰি লওক যে আপোনালোকৰ 6000 প্লাস হয়তো ABN UB কনষ্টেবলৰ ভ্যাকেন্সি হৈ যাব পাৰে আৰু লগতে AB যিখিনি আপোনালোকৰ কমাণ্ডো বেটালিয়নৰ ভ্যাকেন্সি মুকলি কৰা হৈছিল 164 সেই ভ্যাকেন্সি খিনি হয়তো নিশ্চয় আমাৰ CM সাৰে ঘোষণা কৰা মতে হয়তো আপোনালোকৰ বাঢ়ি যাব আৰু যদি অসম পুলিচৰ এই পদবিলাকত এপ্লাই কৰিছে তেতিয়ালে আপোনালোকে ভালকে তৈয়াৰী কৰক কাৰণ এই পদবিলাকৰ ইন্টাৰভিউ জুলাই মাহৰ 2024 ত অনুষ্ঠিত হ'ব ইতিমধ্যে আমাৰ CM সাৰে ঘোষণা কৰা হৈছে জুলাই মাহত আপোনালোকৰ ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব দৌ হ'ব আৰু লগতে ৰিটেন এক্সামো পাতিব হেকাৰণে আপোনালোকে পৰাপক্ষত আৰু আপোনালোকে দুমাহ ওয়েট কৰক ভালকে এই দুমাহ ভালকে আপোনালোকে প্ৰেক্টিস কৰক ভালকে পঢ়ক নিশ্চয় আপোনালোকে সাকসেসফুল হ'বই অসম পুলিচৰ ফালৰ পৰা যি আপডেট আহিলে এই আপডেটটো ভিডিঅ'ৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক দিলো যদি এই ভিডিঅ'টো ভাল পালে সকলো বন্ধু-বান্ধৱীকে যাতে ভিডিঅ'টো শেয়াৰ কৰি দিয়ক আৰু সকলো বন্ধু-বান্ধৱীকে যাতে গম পাওক যে অসম পুলিচৰ ভ্যাকেন্সি আৰু বাঢ়ি যাব সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম।